এটা গৰু দেখুৱাই আছো মই এই গৰুটা দেখিছো এই আৰু এইটো আছে পকা ফল Hello friends, welcome back to my YouTube channel Himanshu Vlog. প্ৰথমতে আপোনালোক সকলোকে মোৰ ভিডিঅ' অনুসৰণ কৰাৰ বাবে বহুত ধন্যবাদ। ৰাতিপুৱা হৈ গ'ল আৰু ৰাতিপুৱাই আজি মানে আহিছে বৰষুণ আৰু এয়া চাওক আমাৰ বকু শুই আছে একদম ধুনীয়াকে এই ততে নাই একেবাৰে তত নকাই শুইছে আৰু এইফালে আহি গ'ল মোৰ লাল চাহ আৰু লাল চাহৰ লগত এইফালে ভাজা আছে আৰু এইফালে কিবা ধুনীয়া ধুনীয়া বিস্কুট আছে লগত আছে বৰফি এতিয়া ধুনীয়াকে খাই লওঁ এয়া বকুৰ উঠফাৰে নাই ঐ চাৰ হা Hey buku, deh, kumaha. Tati puai amar ঘৰত কোন এসে চাওক এটো সোম আছি সোম কি আইছে আমার তাকে কোনি বেরিছ তো দাঁত কেইটা চাং দাঁত কেইটা দেখিছ দাঁত চারুকবার দেখে আরেকবার দেখতে বলো মোক লাগি কি আনছে না আনো নাই চকলেট আনছা এই বঢ়িয়া খাবা লাগব এতিয়া আৰু ইফালে চাব পাৰে আপোনালোকে বৰষুণ আহোকে আছে যদিও কিন্তু বৰষুণ জাকা নাই অকণমান অলপ মানে গৰম আছে কাৰণ যেহেতু মেঘ দিছে না মেঘ দি থকাৰ কাৰণে অলপ মানে গৰমটো বেছি আছে চকলেট কিমান চকলেট আছে দেখাই দিছোন 1 2 3 4 5 6 7 আৰু এটা মোক দিছি এই টিকলাটো মোক দিছি এটা ডাঙৰ চাই মোক इतना छोटा सा दिया है मुझको तुम इतना खाओगे जोआ काले गाखिर तो फाटिছিল এনেকৈ ফ্ৰিজত থৈ দিছো একদম পুৰা বৰফ হৈ গৈছে এটা খাম ইয়া মজা লাগে খাই অলপ খালোই মই আৰু ইফালে আহি গ'ল মোৰ ৰুটি ঘুগনি মানে ইয়া সব পনীৰৰ ঘুগনি আৰু ইফালে আছে ৰুটি লগত আছে দুখান বটা ইয়া চাব পাৰে দালি বটা আৰু বুট বটা বুট মানে আৰু কিবা কিবি দি আছে আৰু লগত আছে পিয়াজ তো এতিয়া ধুনীয়াকৈ এইখিনি খাই লওঁ খাই কেনেকুৱা লাগে কৈছো আপোনালোকক ইয়া সব ৰুটি লৈ ললো মজা है ऐसा रोटी मजा আছে পনিরের পিসা পনির মজা আছে একদম পনির খান লগত আছে বতা বতা দুখন আছে এখন দালি বতা এখন বুট বতা বুটৰ লগত ধনিয়া আছে নৰসিংহ আছে বুট বটা বঢ়িয়া আছে এতিয়া এইখিনি গোটেইখিনি শেষ কৰি লওঁ মত গুচি গ'ল মাহীহঁতৰ ঘৰত আৰু এতিয়া মই যাম মাহীহঁতৰ ঘৰত মানে খানা আছে খানা আৰু খানা যাকে খানা বাঢ়েগা তো চলো এইফালে আহিব মই মাহীহঁতৰ ঘৰ আৰু এইফালে ভাত ৰেডি ইয়া চাওক আছে আজি ভেন্দি ভাজা পিয়াজ নেমু আৰু এইফালে মাংস আৰু এইফালে আছে শাক আছে আলু ভাজা আছে এতিয়া ধুনীয়াকৈ খাই লওঁ কঁঠালৰ গুটিৰ আঞ্জা ইয়া চাওক একদম ধুনীয়াকৈ থলথলি আহিছে এইটো আগতে খাই চাওঁ কেনেকুৱা লাগে তাৰপিছত মাংস দি খাওঁ মজা লাগিব এই চব বহি দিছে একদম মাটিত গৰম দিন যিহেতু खाई दे অলপ कटहलर अंजा तो अभी ना मेरा मूड आएगा साइकिल चलाने का तो साइकिल लेके आ गया निकल के घर से तो इफाले ऐसे बहुत रोड की करिब उपाय নাই तो जेतु साइकिल चलार इच्छा গৈছে গতিকে সাইকেলখন লৈছো আৰু একদম ৰাস্তা একদম মানে গাড়ী চাৰি বেছি নাই এতিয়া বৰ্তমান তো ধুনীয়াকে এনেকৈ গৈছো ইফালে আছে পথাৰ আৰু পথাৰখনত মানে মাজে মাজে কঠিয়া পাৰিছে মানে ধান ৰুব কেইদিনমান পিছত এই পথাৰখন না ধুনীয়া লগা হৈ যাব যেতিয়া ধান চান ৰুই তো আমি চলো আগে চলতে হে আৰু পৰিবেশ যেহেতু শান্ত কিন্তু অকণমান ৰ'দ আছে বৰষুণ এজাক আহিলে না মস্ত একদম মস্ত মৌসম হৈ যায়গা তো বৰষুণ নাই যদিও ধুনীয়া একদম ঠাণ্ডা বতাহ আহিছে কিন্তু অকণমান ৰ'দ আছে আৰু এইফালে চাব পাৰে খেতি পথাৰ এইফালে খেতি পথাৰ বৰ্তমান খেতি লগোৱা নাই মানে খেতিৰ কাম কৰি আছে তো খেতিবোৰ যেতিয়া লগাব তেতিয়া ভাল লগাব আমি हम पेड़ के नीचे रुक जाते हैं कारण यार धुनिया छाया ऐसा एकदम धुनिया परिवेश कोई नहीं है इधर भी नहीं है इधर भी नहीं बहुत दूर तक कोई नहीं है কি সুন্দৰ পৰিবেশ ও মজা একদম ইয়াত যদি ধুনীয়াকে ঠাণ্ডা এটা লৈ এই বঢ়িয়াকে মাৰি দিওঁ ঠাণ্ডা পৰি যাব আহা ঠাণ্ডা বতাহ আহিছে মানে গছৰ তলত এনেকৈ গছৰ তলত সেইকাৰণে ঠাণ্ডা বতাহ মজা লাগিছে যদি আপুনি গছডালৰ কথা ক'বলৈ যায় না ইয়া চাওক কি ধুনীয়া বতাহ বলিছে মানে পাগল হৈ যাব আপুনি এনেকুৱা ধৰণৰ ধুনীয়া বতাহ আৰু এই ধুনীয়া বতাহৰ তলত
মই এনেকৈ ৰৈছোঁ মজা একদম ৰ'দ দি আছে ৰ'দৰ একো এৰিয়া নাই কি ধুনীয়া ধুনীয়া ঠাণ্ডা ঠাণ্ডা বতাহ আহিছে বৰষুণ আহিব চাগে তো বৰষুণ আহে নে নাহে নাজানো এইফালে সূৰ্যটো চাওক একদম ডাৱৰৰ তলত মানে মেঘৰ তলত আছে এইখিনি চাব পাৰে এইখিনি কলা কলা মেঘ তো বৰষুণ চাগে আহিব পাৰে বা কোনোবা ফালে বৰষুণ গৈছে চাগে সেইকাৰণে ইমান ধুনীয়া ধুনীয়া বতাহ আহিছে ইয়াত মানে জান্নাতত থকা বুলি ক'ব পাৰি ইমান ধুনীয়া ঠাণ্ডা ঠাণ্ডা বতাহ এই গৰমৰ দিনতো বস্তু এটা দেখাই দি আছোঁ আপোনালোকক এইটো বস্তু কি হয় ক'ব পাতটো এনেকুৱা এই পাতডালৰ আছে আৰু ফলটো কেনেকুৱা এইটো কেঁচা কেঁচা ফল আৰু বতাহ আহি আছে নহয় এইডাল কেঁচা কেঁচা ফল আৰু এইটো আছে পকা ফল এইটো কি বস্তু জনাবচোন এই বহুত ব্লগ চগ বনালোঁ এতিয়া যাওঁ ইয়াৰ পৰা বহুত সময় থাকিলোঁ ভাল লাগিল মজা লাগিল তো চলো अभी इधर से चलो इधर से नहीं इधर से चलो इधर से चलो तो चेरी चलते काप चलते देखते चलो আপোনালোকক এটা গৰু দেখুৱাই আছোঁ মই এই গৰুটো ভালকৈ চাব একদম মুখখন মগানে বগা গাহৰি যি আছে এনেকুৱা আন পায় অলপ এই চাওক ধুনীয়া একদম তো আহি গ'লো অকণমান ফুৰিব মোৰ লগত আছে তামুলী ভাই আৰু আমি এনেকৈ গৈছোঁ যদি দিনটো এনেকৈ কাম চাম কৰাৰ পিছত গধূলি একবাৰ এনেকৈ ফুৰি অহা যায় মানে বন্ধুৰ লগতে হওক বা কাৰোবাৰ বেলেগৰ লগতে হওক এনেকৈ মানে মাইণ্ডটো অলপ ফ্ৰেছ হৈ যায় গতিকে এনেকৈ একবাৰ ঘূৰি ফুৰি আহিব লাগে যদি পাৰি মানে সদায় নহয় মাজে মাজে যাব লাগে আৰু মাজে মাজে গ'লে মানে মাইণ্ডটো ফ্ৰেছ হৈ যায় মানে ধৰক কিবা চিন্তাধাৰা থাকে বেলেগ বেলেগ ধৰণৰ সেইবোৰ নোহোৱা হয় গতিকে এনেকৈ এটা পাৰিলে ড্ৰাইভত যাব লাগে গধূলি তেতিয়া মনটো বঢ়িয়া লাগে তো এতিয়া হৈ গ'ল ৰাতি গতিকে এতিয়া ধুনীয়াকৈ ভাতটো খাব লাগে আৰু পেটটো ভৰাব লাগে তো এতিয়া ধুনীয়াকৈ ভাতটো খাই লওঁ হৈ গ'ল মোৰ ৰাতিৰ ভাত আৰু ৰাতিৰ ভাতৰ লগত আছে এয়া চাওক ধুনীয়াকৈ দালি আছে দালিত কঁঠালৰ গুটি দিয়া আছে আৰু ইয়াত আছে কণী এইটো আৰু ইয়াত আছে সৰু আলু ভাজি এইফালে আছে ভাতকেৰেলা ভাজি লগত আছে শাক আৰু লগত আছে কৰ্দৈ জলকীয়া মানে ভোট জলকীয়া আৰু নেমু পিচ ধুনীয়াকৈ এনেকৈ আতি লওঁ দালিত এতিয়া খাই দিব লাগে তো अभी हो गया खाना पीना खत्म আৰু हो गया मेरा पेट एकदम বহুত ভৰপাটো ঠিক কৰিলোঁ এতিয়া খোৱাটো ঠিক কৰিব লাগে আৰু ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ যিহেতু ৰাতি হ'ল আৰু পাৰিলে মানে মানুহবিলাক 7 ঘণ্টামান শুব লাগে কিন্তু মই 7 ঘণ্টা নহয়েই তো যদি ভিডিঅ'টো চাই ভাল পাইছে লাইক কৰিব আৰু যিসকলে চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰি দিব আৰু কিবা ক'ব লগা থাকিলে তলত ধুনীয়াকৈ কমেণ্ট কৰি দিব তো আজিলৈ বাই বাই